হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আমি আছাম জিঅ'গ্ৰাফীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি 5 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 4টা ক্লাছত আমি অসমৰ জিঅ'গ্ৰাফী ৰিলেটেড গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ, যিসমূহ কুৱেশ্যন অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। তেনেহ'লে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত বিশেষকৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ বিভিন্ন জিলাসমূহ আৰু অসমৰ অভয়াৰণ্যসমূহৰ বিষয়ে আলোচনা কৰিম। লগতে এক্সপ্লেইন কৰি যাম। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ ওচৰত পেন পেপাৰ ৰাখিবৰ বাবে। আজিৰ প্ৰথমটো কুৱেশ্যন, কোন চনত BTADৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2003 চনত BTADৰ গঠন কৰা হৈছিল। ইয়াৰ লগত যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেইখিনি মনত ৰাখিব চেষ্টা কৰিবা, ইয়াৰ নোট কৰা। যিহেতু মই যিখিনি এক্সপ্লেইন কৰিম সেইখিনি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াত যিখিনি পইণ্ট আনিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট হয়, এক্সট্ৰা একো পইণ্ট নাই আনা। এক্সামত যদি কুৱেশ্যন আহে BTADৰ গঠন কোন চনত কৰা হৈছিল, সেইটোতো আমি গম পালোঁ 2003 চনত BTADৰ গঠন কৰা হৈছিল। যদি ডেটটো সোধে উত্তৰ হ'ব 10 ফেব্ৰুৱাৰী BTADৰ গঠন কৰা হৈছিল। এতিয়া এক্সামত বহুবাৰ কুৱেশ্যন আহিছে BTADৰ সম্পূৰ্ণ নাম কি? উত্তৰ হ'ব বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট। এতিয়া BTADৰ অন্তৰ্গত জিলাসমূহ হ'ল চিৰাং, বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰ জিলা। BTADত 4খন জিলা আছে, চিৰাং, বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰ। BTADৰ সম্পূৰ্ণ নাম কি? ইম্পৰ্টেণ্ট হয়। আৰু BTAD কোন তাৰিখে BTADৰ গঠন কৰা হৈছিল? 10 ফেব্ৰুৱাৰী। ইম্পৰ্টেণ্ট হয়, সকলোৱে স্ক্ৰীনশ্বট কৰা, ইয়াৰ নোট বনোৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? প্ৰতিটো এক্সামত এইটো কুৱেশ্যন দেখিবলৈ পোৱা যায়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্বি আংলং জিলা। কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত। কাৰ্বি আংলং জিলাত বৰ্তমান 4খন অভয়াৰণ্য আছে। যিহেতু আমি কাৰ্বি আংলং জিলাত গৰমপানী পাইছোঁ, ইয়াৰ লগত ৰিলেটেড পইণ্টখিনিও আমি চাই যাওঁ, যাতে একেবাৰে আমি কাৰ্বি আংলঙৰ যিমান অভয়াৰণ্য আছে সেই বিষয়ে আমি থুলমূল এটা আভাস পাব পাৰোঁ। কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্য আছে। দ্বিতীয়খন হ'ব পূৰ্ব কাৰ্বি আংলং অভয়াৰণ্য, তৃতীয়খন হ'ব নামবৰ অভয়াৰণ্য, আৰু চতুৰ্থখন হ'ব মাৰত লাংৰি অভয়াৰণ্য। কাৰ্বি আংলঙত 4খন অভয়াৰণ্য আছে। ইম্পৰ্টেণ্ট পইণ্ট হয়, সকলোৱে নোট কৰি ল'বা। আৰু সকলোক ৰিকুৱেষ্ট কৰিছোঁ নিজে নোট বনোৱা, PDFৰ ওপৰত ভৰসা নকৰিবা। যিহেতু মই যদি প্ৰতিটো ক্লাছত তোমালোকক PDF প্ৰভাইড কৰোঁ, তেনেহ'লে মোৰ 30টা या 40টা ক্লাছ আহিব পাৰে, আৰু এই গোটেইখিনি PDF যদি তোমালোকে এক্সামৰ আগত চোৱা কনফিউজ হ'বা। আৰু নিজে যদি হেণ্ড ৰিটেন নোট বনোৱা, তোমালোকৰ প্ৰফিট হ'ব। এক্সামৰ আগমুহূৰ্তত যেতিয়া তোমালোকে ৰিভিজন কৰিবা, ইজি হ'ব। আৰু নোটটো যদি তোমালোকে নিজে বনোৱা, তোমালোকে গম পাবা কেনেকৈ বনাব লাগে, কি ধৰণৰ ইজি প্ৰচেছত বনাব লাগে, সেইটো তোমালোকে গম পাইছা ভালদৰে। তাৰ কাৰণে মই সকলোক ৰিকুৱেষ্ট কৰিছোঁ নোট বনোৱা। কুৱেশ্যন নম্বৰ 3, কোন চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰত জনা গৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1973 চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰ হিচাপে জনা গৈছিল। ইয়াৰ ৰিলেটেডখিনি আমি চাই লওঁ। 1973 চনত আৰু কি হৈছিল? 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। যেতিয়া তোমালোকে MCQখিনি ডিছকাছ কৰিবা, এটা এনচাৰৰ লগত আৰু কিমানটা এনচাৰ মিলিছে সেইখিনি পইণ্ট মনত ৰাখিব চেষ্টা কৰিবা, যাতে এক্সামত সময়ত এনেকৈ পইণ্টসমূহ মনত থাকিলে আন কুৱেশ্যনসমূহ উত্তৰ কৰিব পাৰা। 1973 চনত মানসক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। 1973 চনত অসমৰ ৰাজধানী দিছপুৰ হিচাপে জনা গৈছিল। কুৱেশ্যন নম্বৰ 4, অসমৰ কোনখন জিলাত পবিতৰা অভয়াৰণ্যখন অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। উত্তৰ হ'ব মৰিগাঁও জিলা। প্ৰতিটো এক্সামত এইটো কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়। মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্যখন অৱস্থিত।
কুৱেশ্যন নম্বৰ 5, ৰূপসী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধুবুৰী জিলাত। ধুবুৰী জিলাত ৰূপসী বিমানবন্দৰ অৱস্থিত। অসমত মুঠ 7খন বিমানবন্দৰ আছে। তাৰে ইণ্টাৰনেশ্যনেল বিমানবন্দৰ এখনেই হয় আৰু সেইখন হ'ব বৰঝাৰ বিমানবন্দৰ, যাক আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ নামেৰে জানো। বাকী 6খন কোনখন হয় সেইখিনিও আমি মনত ৰাখিব লাগিব, যিহেতু এক্সামত কুৱেশ্যন আহিছে। লীলাবাৰী বিমানবন্দৰ উত্তৰ লখিমপুৰত অৱস্থিত। ৰৰৈয়া বিমানবন্দৰ যোৰহাটত অৱস্থিত। মোহনবাৰী ডিব্ৰুগড়ত অৱস্থিত। শালিনী তেজপুৰ, ৰূপসী ধুবুৰী আৰু মোহনবাৰী ডিব্ৰুগড়। এই 7খনৰ নামখিনি মনত ৰাখিবা, এক্সামত কুৱেশ্যন আহিব পাৰে। মোহনবাৰী বিমানবন্দৰখন অসমৰ কোনখন জিলাত অৱস্থিত, তাৰ বাবে ক'ত আছে আৰু কোনখন বিমানবন্দৰৰ নাম মনত ৰখাটো জৰুৰী হয়। সকলোৱে নোট কৰি যাবা। কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ নহয়? আগৰ ক্লাছত আমি ডিছকাছ কৰি গৈছোঁ, তাৰ পিছতো মই এই কুৱেশ্যনখিনি আনিছোঁ যাতে ৰিভিজন হৈ যাব পাৰে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জিৰি নৈ। জিৰি নৈ ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ নহয়, বাকী 3খন ব্ৰহ্মপুত্ৰৰ উপনৈ হয়। জিৰি নৈখন বৰাক নৈৰ এখন উপনৈ হয়। কুৱেশ্যন নম্বৰ 7, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বুঢ়াচাপৰি অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শোণিতপুৰ জিলাত বুঢ়াচাপৰি অভয়াৰণ্যখন অৱস্থিত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ লগত জড়িত আমি চাই লওঁ শোণিতপুৰত কিমানখন অভয়াৰণ্য আছে। শোণিতপুৰ জিলাত 3খন অভয়াৰণ্য আছে। এখন হ'ব সোণাই ৰূপাই অভয়াৰণ্য, দ্বিতীয়খন হ'ব বেহালী অভয়াৰণ্য আৰু তৃতীয়খন হ'ব বুঢ়াচাপৰি অভয়াৰণ্য। বৰ্তমান অসমত 18খন অভয়াৰণ্য আছে আৰু এই 18 নম্বৰ অভয়াৰণ্য হ'ল বেহালী অভয়াৰণ্য। আগত 17খন আছিল, বৰ্তমান 18খন হয়। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8, কামাখ্যা মন্দিৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলাচল পাহাৰ। নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত। ইয়াৰ উপৰিও আমি যদি চাই লওঁ চিত্ৰাচল পাহাৰ, সন্ধ্যাচল পাহাৰ, ভীষ্মাচল পাহাৰ, এইখিনি পাহাৰে এক্সামত কনফিউজ লগায়, যিহেতু প্ৰায় সময়ত এনে ধৰণৰ কুৱেশ্যন আহে আৰু আমাৰ মাজত কনফিউজ হওঁ কোনটো পাহাৰৰ শিখৰত কি আছে। এতিয়া যদি আমি চাওঁ, চিত্ৰাচল পাহাৰৰ শিখৰত আছে নৱগ্ৰহ মন্দিৰ, সন্ধ্যাচল পাহাৰৰ শিখৰত আছে বশিষ্ঠ মন্দিৰ আৰু ভীষ্মাচল পাহাৰৰ শিখৰত আছে উমানন্দ মন্দিৰ। এতিয়া এইখিনি মনত ৰখাৰ এটা শ্বৰ্ট টেকনিক আছে। নৱগ্ৰহ মন্দিৰ চিত্ৰাচল, মানে নৱগ্ৰহ মন্দিৰটো চিত্ৰৰ লগত যদি তোমালোকে মনত ৰাখা তেনেহ'লে মনত থাকিব ইজি ফৰ্মেটত। নৱগ্ৰহ মন্দিৰ ক'ত আছে? চিত্ৰত আছে, মানে চিত্ৰাচল পাহাৰ। বশিষ্ঠ মন্দিৰ সন্ধ্যাচল পাহাৰ। বশিষ্ঠ মন্দিৰত আমি গৈছিলোঁ সন্ধিয়াৰ সময়ত, মানে সন্ধ্যাচল পাহাৰ। আৰু উমানন্দ মন্দিৰ কোনে সজাইছিল? আহোম স্বৰ্গদেউ গদাধৰ সিংহ, সকলোৱে গম পায়। আৰু ভীষ্মাচল ভীমপুত্ৰ ঘটোৎকচৰ লগত তুলনা কৰা ভীষ্মাচল। দুটা হিষ্ট্ৰী ৰিলেটেডে হয়, উমানন্দ ভীষ্মাচল। এনেকৈ এটাৰ লগত আন এটা যেতিয়া ৰিলেটেড কৰি পঢ়িবা তেনে ক্ষেত্ৰত ইজি হ'ব আৰু মনত ৰাখিব পাৰিবা। যিহেতু এনেধৰণৰ কুৱেশ্যন ময়ো এক্সামত ফেচ কৰিছোঁ, বহু কনফিউজ লগায়। সন্ধ্যাচল, ভীষ্মাচল, চিত্ৰাচল এই ধৰণৰ কুৱেশ্যনসমূহে কনফিউজ লগায়। তাৰ বাবে এনেধৰণৰ শ্বৰ্ট ট্ৰিকৰ ইউজ কৰিবা। কুৱেশ্যন নম্বৰ 9, কোন চনত আছাম বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1994 চনত আছাম বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল। আছাম বিশ্ববিদ্যালয়খন শিলচৰত অৱস্থিত। এক্সামত আহিব পাৰে আছাম বিশ্ববিদ্যালয়খন কোন স্থানত স্থাপন কৰা হৈছিল, নাইবা এই বিশ্ববিদ্যালয়খন ক'ত আছে, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 10, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। চক্ৰশিলা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কোকৰাঝাৰ জিলা। চক্ৰশিলা অভয়াৰণ্যখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। চক্ৰশিলা অভয়াৰণ্যখন অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। এক্সামত দুটা জিলাৰ পৰা এখন জিলা দিয়া থাকিব,
হয় ধুবুৰী দিয়া থাকিব নাইবা কোকৰাঝাৰ। আৰু চক্ৰশিলা অভয়াৰণ্যখন কিছু সংখ্যক ধুবুৰী জিলাত আছে, আন অলপ কিছু সংখ্যক কোকৰাঝাৰ জিলাত আছে। ইম্পৰ্টেণ্ট হয়। এক্সামত কুৱেশ্যন আহিব পাৰে, চক্ৰশিলা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? সোণালী বান্দৰৰ বাবে চক্ৰশিলা অভয়াৰণ্য বিখ্যাত হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এইটো কুৱেশ্যন আহিছে। চক্ৰশিলা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত আৰু ক'ত আছে চক্ৰশিলা অভয়াৰণ্য? ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'বা। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 11, অৰণ্য মানৱ নামেৰে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যাদৱ পায়াং। যাদৱ পায়াঙক অৰণ্য মানৱ নামেৰে জনা যায়। এখন তেওঁৰ লগত জড়িত কিছুমান পইণ্টসমূহ আছে আৰু সেইখিনি চাই লওঁ। যদি এক্সামত কুৱেশ্যন আহে যাদৱ পায়াঙক কোনে অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল? উত্তৰ হ'ব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক অৰণ্য মানৱ উপাধিৰে প্ৰদান কৰিছিল। এক্সামত আৰু এটা কুৱেশ্যন আহে, যাদৱ পায়াঙক কোন চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ হ'ব 8 এপ্ৰিল 2015 চনত তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12, পাভা সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লখিমপুৰ জিলা। অসমৰ লখিমপুৰ জিলাত পাভা সংৰক্ষিত বনাঞ্চল অৱস্থিত। ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে। কুৱেশ্যন নম্বৰ 13, কোন চনত কটন কলেজৰ স্থাপন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব 1901 চনত কটন কলেজৰ স্থাপন কৰা হৈছিল। যদি কুৱেশ্যনত আহে কটন কলেজৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ হ'ব ফ্ৰেডৰিক উইলিয়ামছ। ফ্ৰেডৰিক উইলিয়াম আছিল কটন কলেজৰ প্ৰথমজন উপাচাৰ্য। যদি বৰ্তমানৰ সোধে তেনেহ'লে উত্তৰ হ'ব ডক্টৰ ননীগোপাল মহন্ত। কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়, এক্সামত আহিবও পাৰে। কুৱেশ্যন নম্বৰ 14, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নামদফা ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচলত আছে আৰু ই নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। যদি এক্সামত কুৱেশ্যন আহে অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰ হ'ব কাজিৰঙা। কাজিৰঙাক অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিক্কিমত অৱস্থিত। কেবল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰত অৱস্থিত। কেবল লামজাও ৰাষ্ট্ৰীয় উদ্যানৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল এইখন ভাৰত তথা বিশ্বৰ ভিতৰত একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যিখন পানীত ভাসমান হৈ আছে। পানীত ভাসমান হৈ থকা এইখন বিশ্বৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান। কাৰণ এই ৰাষ্ট্ৰীয় উদ্যানখন পানীত ভাহি আছে, তাৰ বাবে এইখনক একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হয়। বিশ্বত আৰু এনেধৰণৰ ৰাষ্ট্ৰীয় উদ্যান নাই। এইখন মণিপুৰত অৱস্থিত। ইম্পৰ্টেণ্ট হয়, এক্সামত কুৱেশ্যন আহিব পাৰে। কোন চনত দীপৰ বিলক ৰামচৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? যোৱা ক্লাছতো এইটো কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ। উত্তৰ হ'ব 2002 চনত দীপৰ বিলক ৰামচৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। দীপৰ বিল পক্ষী অভয়াৰণ্য অসমৰ গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত। এক্সামত কুৱেশ্যন আহিব পাৰে দীপৰ বিল পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত বা অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ হ'ব গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত। অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ হ'ল দীপৰ বিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16, অসমৰ কোনখন এলেকাত আটাইতকৈ বেছি ৰঙামাটি পোৱা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উত্তৰ কাছাৰ পাৰ্বত্য এলেকাত আটাইতকৈ বেছি ৰঙামাটি পোৱা যায়। যদি অপশ্যনত উত্তৰ কাছাৰ পাৰ্বত্য এলেকা দিয়া নাথাকে, যদি জিলা সোধে উত্তৰ হ'ব ডিমা হাছাও জিলা। যদি জিলা সোধে ডিমা হাছাও জিলা উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 17,
মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্বি আংলং জিলা। মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ জিলা হয় কাৰ্বি আংলং জিলা। যদি এক্সামত কুৱেশ্যন আহে মাটিকালিৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম জিলা কোনখন হয়? উত্তৰ হ'ব ডিমা হাছাও জিলা। মাটিকালিৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম জিলা হ'ল ডিমা হাছাও জিলা। যদি কুৱেশ্যনত আহে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? উত্তৰ হ'ব দক্ষিণ শালমাৰা হ'ব অসমৰ আটাইতকৈ সৰু জিলা। ইম্পৰ্টেণ্ট পইণ্ট হয়, যিখিনি এক্সপ্লেইন কৰি গৈছোঁ, নোট কৰিব চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 18, গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যোৰহাট জিলা। যোৰহাট জিলাত গিবন অভয়াৰণ্যখন অৱস্থিত। গিবন অভয়াৰণ্যখন পলো বান্দৰৰ বাবে বিখ্যাত হয়। ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন এক্সামত আহিছে ইয়াৰ পৰা, তো মনত ৰাখিবা। বন্ধুসকল, যদি তোমালোকে আমাৰ আসাম হিষ্ট্ৰী ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে, য'ত আমি আসাম হিষ্ট্ৰীৰ প্ৰাগৈতিহাসিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে আসাম হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াৰ উপৰিও ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰম্ভণিৰ পৰা শেষলৈকে MCQ প্লাছ কনচেপ্ট চিৰিয়েলকৈ আলোচনা কৰিছোঁ। যদি তোমালোকে নাই চোৱা, এই দুটা ক্লাছ ডেছক্ৰিপশ্যনত ক্লাছসমূহ লিংক দিয়া আছে, সকলোক চোৱাৰ বাবে এবাৰ অনুৰোধ কৰিছোঁ। ইয়াৰ উপৰিও কিছুমান MCQ ছেটসমূহ আমি কুৱেশ্যন আলোচনা কৰিছোঁ, যিসমূহ কুৱেশ্যন প্ৰতিটো অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে। তো সকলোক চোৱাৰ বাবে মই অনুৰোধ কৰিছোঁ। কুৱেশ্যন নম্বৰ 19, কোন চনত উমানন্দ মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল? বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। উত্তৰ হ'ব 1694 চনত উমানন্দ মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল। আহোম স্বৰ্গদেউ গদাধৰ সিংহই এই মন্দিৰ সজাইছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, উমানন্দ মন্দিৰখন কোনে সজাইছিল? উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অৱস্থিত। ব্ৰিটিছে ইয়াক পিকক আইলেণ্ড নামেৰেও অভিহিত কৰিছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 20, অসমৰ কোনখন জিলাত আঠখেলীয়া নামঘৰখন অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোলাঘাট জিলা। অসমৰ গোলাঘাট জিলাত আঠখেলীয়া নামঘৰখন অৱস্থিত। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন আহে, ঢেকীয়াখোৱা নামঘৰ অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব যোৰহাট জিলাৰ। ঢেকীয়াখোৱা নামঘৰত মাধৱদেৱে জ্বলাই দিয়া চাকি বৰ্তমান সময়তো জ্বলি আছে বুলি কোৱা হয়, আৰু এইটো সঁচা হয়। কুৱেশ্যন নম্বৰ 21, অসমৰ কোনটো দিশত তৰাইন জোন অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পূব দিশত। কুৱেশ্যন নম্বৰ 22, আমচাং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কামৰূপ জিলাত। অসমৰ কামৰূপ জিলাত আমচাং অভয়াৰণ্যখন অৱস্থিত। কুৱেশ্যন নম্বৰ 23, অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ বতৰা কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধুবুৰী জিলা। ধুবুৰী জিলাই আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সীমাক ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 24, কোন স্থানৰ পৰা ধনশিৰি নৈৰ উৎপত্তি হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নাগালেণ্ডৰ পৰা ধনশিৰি নৈৰ উৎপত্তি হৈছে। যদি এক্সামত কুৱেশ্যন আহে, ধনশিৰি নৈ কোনটো শৃংগৰ পৰা উৎপত্তি হৈছে? লাইছেক শৃংগৰ পৰা ধনশিৰি নৈৰ উৎপত্তি হৈছে। এক্সামত কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়, সকলোৱে নোট কৰি ল'ব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে। এই চেনেলত আমি অসম চৰকাৰৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ গুৰুত্বপূৰ্ণ টপিকসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 25, পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱসাগৰ জিলা। অসমৰ শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত। তো বন্ধুসকল, আজিৰ ক্লাছত এই 25টা MCQs আছিল। লগত মই যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি মনত ৰাখিব চেষ্টা কৰিবা। ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। আজিৰ ক্লাছত যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, যিহেতু এক্সামত ইয়াৰ ৰিলেটেড যদি কিছুমান কুৱেশ্যন আহে তোমালোকে কৰি আহিব পাৰা। যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ কিমান ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে জনা। ইয়াৰ উপৰিও পৰৱৰ্তীসমূহ ক্লাছসমূহত মই ৰিভিজন হিচাপে কিছুমান MCQৰ প্ৰেক্টিচ ছেট লৈ আহিম। আজিৰ ক্লাছত এইখিনি আছিল। যিসকলে আমাৰ চেনেলত নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে। কাৰণ আমি এই চেনেলত অসম চৰকাৰৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰোঁ। যদি ক্লাছটো চাই ভাল পোৱা লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানে। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।